মোক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এপ্ৰুভেল মতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা 6 জুলাইত যি গোলাঘাট জিলাৰ সভাপতি হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিলে আৰু মই সঁচাকৈ নিযুক্তি পোৱাৰ পাছত এটাই অনুভৱ কৰিছোঁ, এইটো আচলতে বহুত গধুৰ দায়িত্ব। এটা গোলাঘাট জিলাত যিহেতুকে 5টা সমষ্টি আছে, 5টা সমষ্টিয়ে মই কাম কৰিব লাগিব আৰু 5টা সমষ্টিয়ে অহা 26 চনত আমি জিকাই নিব লাগিব, তাৰ বাবে প্ৰস্তুতি চলাব লাগিব। মই আশা ৰাখিছোঁ আৰু মই জানো, বিশ্বাস আছে, গোলাঘাট যথেষ্ট সক্ৰিয় হৈ আছে কংগ্ৰেছ দল। গতিকে আমি অহা 26 চনত আমি 5টা সমষ্টিতে আমি কংগ্ৰেছে জয়লাভ কৰিব পাৰিম। আৰু মই ভাবিছোঁ যে দায়িত্ব আজি যিহেতুকে মই গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পাছতে কালিৰ পৰাই মই 5টা সমষ্টিতে মই সপ্তাহত এদিনকৈ সময় দিম আৰু মোৰ নিজৰ সমষ্টিত হয়তো মই 2 দিন সময় দিম। মই ওলাইছোঁ 26 চনৰ কাৰণে, 26 চনৰ বিধানসভা ইলেকশ্যনৰ প্ৰস্তুতিৰ কাৰণে আৰু এই 26 চনৰ যি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক মানে জয়লাভ কৰাত মোৰ যিখিনি দায়িত্ব, মই প্ৰত্যেক দিনাই কালিৰ পৰাই মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাৰণে মোৰ সকলো সময় ত্যাগ কৰিম বুলি মই ধাৰণা কৰিছোঁ আৰু ইয়াৰ দ্বাৰাই মই আগবাঢ়ি যাম। প্ৰত্যাহ্বান আজিৰ দিনত মই বহুত বেছি বুলি নাভাবোঁ, কাৰণ ইতিমধ্যে মই আগতেও কৈছোঁ যে প্ৰতিষ্ঠান এটা বিৰোধী ঢৌ ইতিমধ্যে সৃষ্টি হৈছে। ইতিমধ্যে আমাক যিখিনি ভোটাৰ, অসমবাসী যিখিনি ভোটাৰে বিজেপিৰ যিখিনি অত্যাচাৰ, যিখিনি তেওঁলোকৰ অকল নিজৰ কেইজনমান ব্যক্তি, কেইজনমান মন্ত্ৰীয়ে যিটো সম্পত্তি গাহ কৰাৰ যিটো প্ৰক্ৰিয়া চলাইছে, গৰুৰ পৰা তেওঁলোকে নিজৰ হিতাধিকাৰী পইচালৈকে আজি ইতিমধ্যে কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমাৰ গাঁৱলীয়া মানুহক দিয়ে 1250 টকা আৰু তেওঁলোকৰ আকৌ মন্ত্ৰী পৰিবাৰে লয় 50 লাখ টকা। গতিকে এই যিটো বিভাজন চলিছে, অসমৰ ৰাইজে, অসমৰ ভোটাৰে ইতিমধ্যে বুজি পাইছে। গতিকে আমি সেইখিনি কথাকে লৈ আমি আগবাঢ়ি যাম। আৰু দেখিছোঁ আমাৰ কংগ্ৰেছতো ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আসন গ্ৰহণ কৰিছে বা নিখিল ভাৰত কংগ্ৰেছে ইতিমধ্যে তেওঁ নিযুক্তি দিলে, তেতিয়াৰ পৰাই দায়িত্ব লোৱাৰ পাছৰ পৰাই অসমত এটা কংগ্ৰেছীমুখী ঢৌ সৃষ্টি হৈছে। মানুহ অট'মেটিক এটা নিজে মনৰ সৃষ্টি, মানে পৰিৱৰ্তনৰ সৃষ্টি হৈছে, যি পৰিৱৰ্তনে মানুহক কৈছে যে নহয়, বিজেপিৰ পৰা আমাক মুক্ত লাগে, যে অসমত আমাক পৰিৱৰ্তন লাগে আৰু এই পৰিৱৰ্তনৰ দায়িত্ব ল'ব পাৰিব অসম চলাবলৈ অকল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। গতিকে আৰু বিশেষকৈ এই দল গৌৰৱ গগৈ নেতৃত্বত সকলোৱে এটা পোহৰ দেখিছে, অসমত এটা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে এটা পোহৰ সৃষ্টি হৈছে। মই ভাবোঁ উন্নয়ন কৰিছে, উন্নয়ন মই ভাবোঁ আজিৰ দিনত উন্নয়ন আচলতে জনসাধাৰণৰ কাৰণে কৰা নাই, উন্নয়ন কৰিছে তেখেতলোকৰ যি বিধায়ক, মন্ত্ৰী, তেওঁলোকৰ পৰিয়ালৰ উন্নতি হৈছে, মামা মামী উন্নতি হৈছে, বিধায়ক বিধায়িকাৰ উন্নতি হৈছে। কিন্তু আজি আপোনালোকে ভাবিছে যে কোনোবাই 1250 টকাক লৈ পেলাই আজি ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শক মানে মানি লৈছে, নহয়, মানুহে জানে নিজৰ মই ইতিমধ্যে কৈ গৈছোঁ, মনৰ পৰিৱৰ্তন হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াক উত্থানে দায়িত্ব লোৱাৰ পাছত যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ উত্থান হৈছে, এতিয়া সকলোৱে 1250 কোনো তেওঁলোকে ভবা নাই। 1250 দিয়াৰ পিছত এটা গেছৰ দাম বঢ়াব, তেলৰ দাম বঢ়াব, পাকঘৰৰ সকলো বস্তুৰ দাম সদায় বাঢ়ি গৈছে। তাৰ পাছত তেওঁলোকে আশা কৰি থকা নাই যে 1250 টকাৰে আমি মানে চলিব পাৰিম। ঠিক তেনেদৰে আমাক আৰু বহু কাৰণ আছে যাৰ কাৰণে ইতিমধ্যে তেওঁলোকে হিতাধিকাৰী বা পাইছে, কিবা নাই পোৱা আপোনালোকে জানে। ইতিমধ্যে আপোনাৰ কণ্টেক্ট যিখিনি দিছে, আজি অসমত কেইটা পাৰ্টীয়ে কণ্টেক্ট কৰিছে? 4-5টা মূল পাৰ্টীয়ে কাম কৰিছে। গোলাঘাটত আজি কিমান ৰাস্তা পদূলি হৈছে, কেইটা কাম কৰিছে? হাইটেক, গৌতম কনষ্ট্ৰাকশ্যনৰ পৰা আদি কৰি নিৰ্দিষ্ট সেইকেইটা কাৰ আপোনালোকক নিশ্চয় মই ক'ব নালাগে, আপোনালোকে আমাতকৈ বেছি জানে সেইকেইটা কাৰ কোম্পানী। কিন্তু আজিকালি সাধাৰণ যিখিনি আগতে 5 লাখ 10 লাখ টকা কাম কৰি এটা ডিষ্ট্ৰিক্টত হয়তো শ ল'ৰা চলি আছিলে, কিন্তু তেওঁলোকৰ ৰাস্তা বন্ধ কৰিলে। গতিকে এতিয়া আমাৰ নিবনুৱা সমস্যা বা অন্যান্য যিখিনি আমাৰ দুখীয়া সমস্যা, একো তেওঁলোকে সেইখিনি চোৱা নাই। তেওঁলোকে যিকোনো প্ৰকাৰে মোটা অংক কেনেকৈ পায় আৰু কেনেকৈ তেওঁলোকে মুঠতে তেওঁলোকৰ পৰিয়ালকেইটা সবল কৰিব পাৰে, এইটোতে ব্যস্ত। আৰু সেইটো কাৰণে ভাবোঁ অসমৰ মানুহে বুজি পাইছে, গতিকে অহাবাৰ কংগ্ৰেছত ভোট দিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।